চাপৰত অনুষ্ঠিত হয় শিক্ষণ সামগ্ৰী প্ৰদৰ্শনী মেলা। চাপৰ জেবি স্কুলৰ প্ৰাংগণত অনুষ্ঠিত হয় এই মেলা। চাপৰ শালকুচা শিক্ষাখণ্ডৰ অন্তৰ্গত 20টা ক্লাষ্টাৰৰ মাজত অনুষ্ঠিত হয় এই মেলা। উল্লেখ্য যে ছাত্ৰ ছাত্ৰীসকলক শিক্ষণৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ আৰু শিক্ষাৰ বিকাশৰ বাবে অনুষ্ঠিত হৈছে এই মেলা। এই মেলাত স্থানপ্ৰাপ্ত সকলে পৰৱৰ্তী সময়ত জিলা ভিত্তিত প্ৰদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে। লগতে ATLMৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ মানদণ্ড আৰু উন্নতি হ'ব বুলি আশা প্ৰকাশ কৰিছে শিক্ষকসকলে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। তো আজি আমাৰ ইয়াত যি TLM প্ৰদৰ্শনী তথা মেলা আৰু প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, এইটো আমাৰ চাপৰ শালকুচা শিক্ষাখণ্ডৰ অধীনৰ আমাৰ 20টা ক্লাষ্টাৰ আছে, 20টা সমল কেন্দ্ৰ আছে। এই 20টা সমল কেন্দ্ৰত আগতে হৈ যোৱা সমল কেন্দ্ৰ ভিত্তিত যি TLM প্ৰদৰ্শনী তথা প্ৰতিযোগিতা হৈছিল, তাৰ যিসকলে স্থান পাইছিলে অৰ্থাৎ স্থানপ্ৰাপ্তসকলক আমাৰ আজি এই ব্লক লেভেলৰ TLM প্ৰতিযোগিতাখনলৈ ইয়াত আহ্বান কৰা হৈছিল আৰু তেওঁলোকে আহি তেওঁলোকৰ TLMখিনি ইয়াত আহি উপস্থাপন কৰিছে। আৰু ইয়াত আমাৰ আজি ইয়াতো এটা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু ইয়াতে আমাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান, তিনিটা স্থান থাকিব। আৰু ইয়াত দুটা শাখাত থাকিব, এটা হৈছে সাক্ষৰতা আৰু এটা হৈছে সাংখ্যিকতা অৰ্থাৎ লিটাৰেচি আৰু নিউমাৰেচি। এই দুটা শাখাত আমাৰ TLMসমূহ প্ৰস্তুত হৈছে অৰ্থাৎ শিক্ষণ সামগ্ৰীসমূহ প্ৰস্তুত হৈছে। আৰু এই সামগ্ৰীসমূহৰ ওপৰতে আমাৰ এই মেলা তথা প্ৰতিযোগিতা তথা আমাৰ প্ৰদৰ্শনীখন অনুষ্ঠিত হৈছে। আৰু ইয়াতে আমাৰ মাননীয় বিচাৰকসকলে ইতিমধ্যে বিচাৰ আৰম্ভ কৰিছে, তেওঁলোকৰ পৰ্যালোচনা আৰম্ভ কৰিছে। তেওঁলোকে আমাৰ যি ফলাফল, সেই ফলাফলসমূহ ইয়াত আমাক জনাব। তাৰপিছত আমি তেওঁলোকৰ স্থান ইয়াৰ পিছত জিলা ভিত্তিত হ'ব। আমাৰ ব্লক লেভেলত আমাৰ খণ্ডভিত্তিত যিখিনি আমাৰ স্থান পাব, সেই স্থান পোৱা TLMখিনি আমাৰ জিলা পৰ্যায়লৈ যাব আৰু জিলা ভিত্তিত তাত অংশগ্ৰহণ কৰিব। এই দায়িত্ব এইটো এটা আমাৰ আনন্দ হিচাপে ধৰিব লাগে, যিহেতু TLMটো এটা আনন্দৰে বস্তু। আমাৰ শিশুসকলে এই TLMৰ মাজত একদম আনন্দৰ মাজেৰে শিক্ষা যিটো মূল কনচেপ্ট, গতিকে আমাৰ শিক্ষকখিনিও এই শিক্ষাৰে অংগ। আৰু আমাৰ ছাত্ৰসকলক বাদ দি আমি শিক্ষকসকল হ'ব নোৱাৰোঁ। গতিকে শিক্ষকসকলে এই আনন্দৰ সময় আমি উদযাপনটো এইবাৰ নৱবৰ্ষৰ উদযাপন আমি এইদৰে কৰিছোঁ। গতিকে এনেদৰে আমাৰ চবেই উৎসাহেৰে সুন্দৰভাৱে পালন কৰিছোঁ। খুবেই ভাল হৈছে। আমাৰ শিক্ষকসকল খুবেই সক্ৰিয় আৰু যথেষ্ট অভিজ্ঞ আৰু খুব ধুনীয়া আমাৰ বহুত ধুনীয়া আমাৰ সুন্দৰ TLM আমাৰ ইয়াত উপস্থাপন হৈছে। আৰু এনেদৰে যদি এই TLMৰ সহায়েৰে যদি আমি ছাত্ৰ ছাত্ৰীসকলক যদি আমি শিক্ষাদান কৰিব পাৰোঁ, তেনেহ'লে তেওঁলোকৰ ধাৰণা গঠনটোত ইমান সহজভাৱে হ'ব যে আমাৰ কষ্টটো বহুত পৰিমাণে কমি যাব। সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালিত TLM মেলা আমাৰ ইতিমধ্যে ক্লাষ্টাৰ লেভেলত এসপ্তাহ আগতে হৈ গৈছে। তাৰ যিবিলাক আমাৰ স্কুলে বা টিচাৰে স্থানপ্ৰাপ্ত পাইছে, যিবিলাক ফাৰ্ষ্ট পজিশ্যন পাইছে, তেওঁলোকক লৈ ব্লক লেভেল TLM এক্সিবিশ্যন সমগ্ৰ শিক্ষা অভিযানৰ সহায়ত এইটো প্ৰগ্ৰাম আজি চলি আছে। এই প্ৰগ্ৰামত আমাৰ ব্লকত এই গোটেইখিনি ক্লাষ্টাৰৰ ছাৰ বাইদেউসকলে আমাৰ ক্লাষ্টাৰ 20টা ক্লাষ্টাৰ আছে। আমাৰ 20টা ক্লাষ্টাৰ লৈ আজি আমাৰ প্ৰগ্ৰামটো চলি আছে। আৰু প্ৰগ্ৰামটো আমাৰ এইটো NAPৰ আণ্ডাৰত, নেশ্যনেল এডুকেশ্যন পলিচিৰ আণ্ডাৰত এই প্ৰগ্ৰামটো মেইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ফাণ্ড দিয়ে। এইবুলিও সেই প্ৰগ্ৰামটো সুস্থভাৱে পৰিচালনা হৈ আছে। আৰু আমাৰ BO ছাৰ এই প্ৰগ্ৰামৰ মেইন চেয়াৰপাৰ্চন, তেওঁ বাহিৰত যোৱাৰ কাৰণে আমি প্ৰগ্ৰামটো চলাই নি আছোঁ। আৰু প্ৰগ্ৰামটো আমাৰ এফালৰ নিপুণ অসমৰ আমাৰ 4টা কম্পনেণ্ট আছে। সেই কম্পনেণ্টৰ প্ৰথম কম্পনেণ্টটো হ'ল TLM মেলা আমাৰ কৰিব লাগে। সেইটো প্ৰগ্ৰাম ইয়াত চলি আছে। এই মেলাখন আমাৰ এই TLMখিনি বনাই কোন ল'ৰা ছোৱালীখিনিক যাতে এই TLM বস্তুৰ দি সিহঁতে ধাৰণাটো, কনচেপ্ট বিল্ডিংটো যাতে ভাল হয় আৰু সিহঁতে যাতে ৰেগুলাৰ নিয়মিত স্কুলত আহি আমাৰ ছাৰ বাইদেউসকলে TLM ব্যৱহাৰ কৰি সিহঁতক খেলিবলৈ দিব। আৰু খেলিবলৈ দিলে ল'ৰা ছোৱালীখিনিৰ বৃহৎ আমাৰ যিটো মস্তিষ্কৰ বিকাশ, আমাৰ
কোন কোন ল'ৰা ছোৱালীৰ 6 বছৰ বয়সত সিহঁতৰ মস্তিষ্কৰ বিকাশ সৰ্ববৃহৎ হয় আৰু এই TLMৰ যোগেদি এই যে আকাৰ আকৃতি বিভিন্ন সুন্দৰ ছবি আঁকিছে এই ছবিবিলাকৰ যোগেদি সিহঁতক সংখ্যাৰ ধাৰণা শিকায় তাৰপিছত সিহঁতৰ সাক্ষৰতা যিটো লিটাৰেচি বুলি কয় সেইটো সেই ধাৰণাটো সিহঁতক দিয়ে আৰু সিহঁতৰ মস্তিষ্কৰ বিকাশ দুটা ক্ষেত্ৰতে মানে আগবাঢ়ি যাব সেইখিনি এই প্ৰগ্ৰামৰ মেইন উদ্দেশ্য স্মাৰ্ট TLM বুক হয় ছাৰ মেথছৰ কাৰণে আৰু ইয়াতে ছাৰ আমি সংখ্যাৰ আইচক্ৰীমৰ লগতে বহুতকেইটা TLM ইয়াৰ ভিতৰত সোমাই আছে ইয়াতে ধৰক ল'ৰা ছোৱালীয়ে যদি আমাৰ 6 এই সংখ্যাটো চিনি পোৱা নাই তেতিয়াহ'লে সিহঁতে ভিতৰৰ পৰা উলিয়াই আনি এইকেইটা গন্তি কৰিও সিহঁতে বিন্দুকেইটা গন্তি কৰিও ক'ব পাৰিব যে এইটো 6 লিখা আছে তাৰপিছত যেতিয়া শিকি যাব তেতিয়া সিহঁতে নিজে এইটো ক'ব পাৰিব যে এইটো 6 লিখা আছে ঠিক তেনেকৈ ছাৰ আৰু বহুত কিবা কিবি ইয়াতে বনোৱা আছে বাচ্ছাৰ কাৰণে এইটো যেনেকৈ যোগৰ যন্ত্ৰ য'ত ইয়াতে বাচ্ছাই ইজিলি যোগ আৰু বিয়োগ শিকিব পাৰিব বুলি ভাবি লৈছোঁ আৰু ইয়াতে যোগ বিয়োগ কৰিব নাম্বাৰ নেমো বনোৱা হৈছে ছাৰ য'ত ইয়াতে পিকচাৰ ড্ৰ কৰা আছে একৰ কাৰণে এটা দুই কাৰণে দুটা এনেকৈ 10টা তাৰপিছত ইয়াতে ইংৰাজী শিকাম বুলি ভবা হৈছে তো ইয়াতে 1 লিখা আছে আৰু 1টো এইটো নাম্বাৰত লিখা আছে ন তো এইটো টানি আনিলে ইয়াতে লেটাৰবোৰ ইয়াতে পোৱা যাব তো একেলগে দুটাই হৈ যাব বুলি আমি ধৰি চলিছোঁ তো এইটো 1 এইটো 2 3 4 5 6 ঠিক আছে পৰা হয় আৰু লিটাৰেচিৰ ওপৰত কৈছোঁ ছাৰ এইটো হৈছে ইয়াৰ দ্বাৰা এটা সাধুৰ জ্ঞান দিবলৈ আমি খুজিছোঁ কাৰণ 1ৰ ষ্টুডেণ্টে যিহেতু ইমানখিনি হেৰি নহয় গতিকে ইয়াত এটা সাধু আছে ইয়াত এটা নিগনি মানে সোমাই গৈছে বটলত মেকুৰীটো ভাবিছে খাবলৈ পাম এতিয়া সি ভাবিছে চেষ্টা কৰিলে নোৱাৰিলে ভাবিলে মই এটা বুদ্ধি কৰোঁ কিবা এটা বুদ্ধি ভাবি মই আহি আছোঁ এতিয়া নিগনিটো বুদ্ধি হওক তাৰ লগৰখিনি আহি দেখি গ'ল ইয়াত দেখি যোৱাৰ লগে লগে এই নেজডাল ভৰাই দিছে আৰু এইটো ওলাই আহিলে ই একদম বুদ্ধি এটা পালে আৰু বাহিৰতে বৰশী এটা লৈ আহি ওলাইছে বৰশীলৈ আহোঁতে চাইছে নিগনি নাই দুখ মনেদি বহি আছে এইটো বৰ্ড বনাইছোঁ মই এইটো খেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীখিনিক মানে বৰ্ডৰ লগত চিনাকি কৰাই দিম ছাত্ৰ ছাত্ৰীখিনিক গ'ল কৰি থিয় কৰাই লৈ পাছিক মানে বলটো পাছ কৰি দিম ইয়াৰ পৰা তালৈ তাক এজনৰ পৰা সিজনলৈ দিব আৰু যাৰ ভাগত সেইটো পৰিব ইয়াতে কি কি বৰ্ণ আছে কেইটা বৰ্ণ তেওঁলোকে চিনি পাব সেইটো ক'ব যিজনে বেছি বৰ্ণ পাব তাক আমি প্ৰশংসা কৰিম মানে আমাৰ তাৰপিছত আমি এইটো বনাইছোঁ এইটো আমাৰ অৰিজিনেল বছৰ বৰ্ণৰ লগত চিনাকি কৰি দিবলৈ এইটো বনাইছোঁ ছাৰ য'ত ইয়াতে পিকচাৰ ড্ৰ কৰা আছে একৰ কাৰণে এটা দুই কাৰণে দুটা এনেকৈ 10টা তাৰপিছত ইয়াতে ইংৰাজী শিকাম বুলি ভবা হৈছে তো ইয়াতে 1 লিখা আছে আৰু 1টো এইটো নাম্বাৰত লিখা আছে ন তো এইটো টানি আনিলে ইয়াতে লেটাৰবোৰ ইয়াতে পোৱা যাব তো একেলগে দুটাই হৈ যাব বুলি আমি ধৰি চলিছোঁ তো এইটো 1 এইটো 2 এইটো 3 4 5 6 7 8 9 আৰু এইটো 10 থেংক ইউ মেথছৰ কাৰণে আৰু ইয়াতে ছাৰ আমি সংখ্যাৰ আইচক্ৰীমৰ লগতে বহুতকেইটা TLM ইয়াৰ ভিতৰত সোমাই আছে ইয়াতে ধৰক ল'ৰা ছোৱালীয়ে যদি আমাৰ 6 এই সংখ্যাটো চিনি পোৱা নাই তেতিয়াহ'লে সিহঁতে ভিতৰৰ পৰা উলিয়াই আনি এইকেইটা গন্তি কৰিও সিহঁতে বিন্দুকেইটা গন্তি কৰিও ক'ব পাৰিব যে এইটো 6 লিখা আছে তাৰপিছত যেতিয়া শিকি যাব তেতিয়া সিহঁতে নিজে এইটো ক'ব পাৰিব যে এইটো 6 লিখা আছে ঠিক তেনেকৈ ছাৰ আৰু বহুত কিবা কিবি ইয়াতে বনোৱা আছে বাচ্ছাৰ কাৰণে এইটো যেনেকৈ যোগৰ যন্ত্ৰ য'ত ইয়াতে বাচ্ছাই ইজিলি যোগ আৰু বিয়োগ শিকিব পাৰিব বুলি ভাবি লৈছোঁ আৰু ইয়াতে যোগ বিয়োগ কৰিম এইটো আপোনাৰ লিটাৰেচিৰ ওপৰত কৈছোঁ ছাৰ এইটো হৈছে ইয়াৰ দ্বাৰা এটা সাধুৰ জ্ঞান দিবলৈ আমি খুজিছোঁ কাৰণ 1ৰ ষ্টুডেণ্টে যিহেতু ইমানখিনি হেৰি নহয় গতিকে ইয়াত এটা সাধু আছে ইয়াত এটা নিগনি মানে সোমাই গৈছে বটলত মেকুৰীটো ভাবিছে খাবলৈ পাম এতিয়া সি ভাবিছে চেষ্টা কৰিলে নোৱাৰিলে ভাবিলে মই এটা বুদ্ধি কৰোঁ কিবা এটা বুদ্ধি ভাবি মই আহি আছোঁ এতিয়া নিগনিটো বুদ্ধি হওক তাৰ লগৰখিনি আহি দেখি গ'ল ইয়াত দেখি যোৱাৰ লগে লগে এই নেজডাল ভৰাই দিছে আৰু এইটো ওলাই আহিলে ই একদম বুদ্ধি এটা পালে আৰু বাহিৰতে বৰশী এটা লৈ আহি ওলাইছে বৰশীলৈ আহোঁতে চাইছে নিগনি নাই দুখ মনেদি
ট্ৰাই কৰিব মানে একজাক্ট হেৰি কৰা হয় লিখাৰ কাজ তেতিয়াহ'লে সিহঁতো লিখিব না এনেকৈ লিখিলে হয় এইটো নহ'ব না ইয়াত ডাকনাটো নাহিব বেছি আছে